এতিয়া ছোৱালীজনী ঘৰৰ পৰা মই মানে আগবাবলৈ গৈছোঁ এতিয়া আগবাবলৈ গৈ আছোঁ কালি আহি পিনি ৰুলে দেই কালি ৰুলে তাৰপিছত আজি 6টা বজাৰ পৰা ৰুইছোঁ আজি 6টা বজাৰ পৰা কিমান ৰুলে মুঠতে আজি 4 টোপা আজি 4 টোপা কালি 15 টোপা বেলেগ চোকা ৰোৱনী আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব দেই আপোনালোকে মানে কমেণ্টত দি দিব আমাৰ হ'লে ৰুবলৈ আহিব বুলি তাৰপিছত এনেকৈ কণ্টেক্ট কৰিব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নমস্কাৰ মই দীপ্তি আনটা ব্লকলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰ মানে অলপমান ভাল পাইছোঁ বাৰু মূৰত দুখ পাইছিলোঁ যিহেতু আৰু এতিয়া মই এফালে যাবলৈ লৈছোঁ এই ওচৰৰে এখন গাঁৱত মানে হেৰি ঘটনা এটা ঘটিলে তালৈ যাবলৈ লৈছোঁ আৰু বিশেষ ক'বলৈও মন নাযায় তেনেকুৱাবোৰ কথাত মানে সেইকাৰণে ভাবিছোঁ খবৰ এটা লৈ আহোঁগৈ বুলি আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু অকণমান মানে লগৰ কেইগৰাকীকে দেখাম আৰু সেইবোৰতো যিটো হৈছে পৰিস্থিতি সেইখিনি দেখাবলৈ মানে ভাল নালাগিব সেইকাৰণে আৰু ব'লক এতিয়া আমি ইয়াত টুকটুকিত উঠি আহি আছোঁ দেই এইফালে ভাড়া দিব ভাড়া মোৰ ভাগত দি দিব ভাড়া দিব দেই কাৰ ইনকাম আছে দুইজনীয়ে ইনকাম আছে মোৰহে নাই আমি কেইটামান কিবাকিবি বস্তু কেইটামান লৈ ল'লোঁ আৰু তেওঁলোকৰ ঘৰৰ কাৰণে আৰু লৈ এতিয়া আমি আহি আছোঁ সেইখিনি দেখাবলৈ নহ'ল আৰু আচলতে মানুহৰ কাৰ কেতিয়া কি হয় মানে মানুহৰ একো ক'ব নোৱাৰি আৰু নিজৰ কপালৰ লিখন নে কি নাজানো গতিকে মাক দেউতাককে অকণমান সান্তনা দিবলৈ বুলি কৈ আছোঁ আৰু এইফালে এতিয়া আজি নেক্সট ডে হয় মই এতিয়া যাব লৈছোঁ ছোৱালীজনীৰ ঘৰলৈ আজি মানে সৰু ল'ৰাটোৰ লগত যাম বুলি ভাবিছোঁ বাইকতে যাম আৰু গৈ কিমান সময়ত পাওঁগৈ কি কথা আজিয়ে 9 ভৰি ৰুব গতিকে তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু 9 ভৰি যদি ৰুবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকক অকণমান দেখাম আৰু মইনো কিমান চোকা ৰোৱনী যে সেইটো কাৰণে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ এতিয়া মানে দেৰি নকৰোঁ দেৰি কৰিলে আৰু দেৰি হৈ গৈ থাকিব গতিকে ব'লক গৈ থাকোঁ এইফালে সৰু ল'ৰাটোৰ লগত আহিছোঁ ইফালে মানে ইমানেই গধুৰ বেগ এটা সি সন্মুখত লৈ লৈছে নহয় যেনে তেনে ময়ো হৈছোঁ 60-80 কেজি মানুহ আৰু এইফালে আহি এতিয়া মই ছোৱালীজনীৰ ঘৰ পালোহি এয়া পোৱালিটো একেবাৰে মানে আনন্দত সি থাকিব পৰা নাই মোক দেখাৰ লগে লগে কি আনিছা আকৌ কি আজি মোৰ ঘৰত থাকিবা দেই সেইবোৰ ক'বলৈ ধৰিছে সি একদম ফূৰ্তিতে কি কৰোঁ কি নকৰোঁ মানে তাৰ একদম আনন্দত সীমা নাই এনেকুৱা কৰি আছে মাকো নাই ঘৰত আইতাকৰ লগতে আছিলে আৰু এতিয়া একদম মানে ফূৰ্তি আৰু এতিয়া মই ৰুবলৈ যাবলৈ বুলি ৰেডি হ'লোঁ বিয়নীয়ে কৈছিলে নালাগে যাবলৈ বুলি আৰু মই বোলো ৰুবলৈ বুলি আহিছোঁ আৰু এয়া ওলাই আহি পথাৰ পালোহি চাওকচোন একদম ইহঁতি মানে ৰুই আছে আৰু মই অহা অকণমান দেৰি হ'ল আৰু ৰুলেই আৰু মই আহি এতিয়া পাইছোঁহি আৰু ইহঁতি ৰুই আছে চব এইফালে পথাৰত আহি থিয় হৈ আছোঁ ৰুবলৈ পৰাই নাই জোক আছে নেকি পথাৰত এইফালে একদম বহুত বছৰৰ মূৰত মানে ইয়াৰ ৰুইছোঁ চাওকচোন কেনেকৈ মই ৰুনো ইমানেই ৰুওঁ এইফালে এতিয়া তাই আৰু নিজৰ কামতো আহিছে মোকো আগবঢ়াবলৈ আহিছে আৰু
মই এতিয়া ঘৰলৈ যাবলৈ হ'লে মোক গাড়ীত তুলিব এতিয়া মই ট্ৰেভেলাৰখনতে আহি আছোঁ আৰু ঘৰৰ পৰা আগবঢ়াই আনিবহি আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই।